মই প্ৰাঞ্জল আন এটা ব্ৰেকিং নিউজ এইখিনি মুহূৰ্তত আপোনালোকৰ বাবে লৈ আহিছোঁ। ৰাজ্যত এইবাৰ এক অতি ভয়ংকৰ ঘটনা সংঘটিত হৈছে। ৰেলৰ খুন্দাত দুজনকৈ শ্ৰমিকৰ মৃত্যু হৈছে আৰু দুজন শ্ৰমিক গুৰুতৰভাৱে আহত হৈছে। পৰৱৰ্তী সময়ত সেই দুজন শ্ৰমিকক হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে আৰু এই ঘটনাক কেন্দ্ৰ কৰি এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। কান্দোনৰ উঠিছে সেই দুজন শ্ৰমিকৰ ঘৰত। আমি এইখিনি মুহূৰ্তত দৃশ্যসহ এই খবৰ আপোনালোকক জনাই গৈছোঁ। ৰাজ্যত এইবাৰ এক অতি ভয়াৱহ ঘটনা সংঘটিত হৈছে। ৰেলৰ খুন্দাত নিহত হৈছে দুই শ্ৰমিক আৰু গুৰুতৰভাৱে আহত দুই শ্ৰমিকক হাস্পতালত ভৰ্তি কৰোৱা হৈছে। আমি এইখিনি মুহূৰ্তত জনাই গৈছোঁ এই খবৰ। আৰু যোগীঘোপাত শোকাবহ ঘটনা সংঘটিত হৈছে আৰু ৰেলৰ খুন্দাত নিহত হৈছে দুই শ্ৰমিক। যোগীঘোপাৰ নৰনাৰায়ণ সেতুত সংঘটিত হৈছে এই ঘটনা আৰু ৰেলৰ খুন্দাত নিহত হৈছে শ্ৰমিক দুজন। ৰেজাউল হক আৰু চহৰ আলী নামৰ শ্ৰমিক দুজনৰ কৰুণ মৃত্যু হৈছে আৰু যোগীঘোপাৰ কৰিয়া পাহাৰ গাঁৱত ঘৰ এই দুজন শ্ৰমিকৰ। আমি এইখিনি মুহূৰ্তত আপোনালোকক দৃশ্য দেখুৱাই গৈছোঁ। ভয়ংকৰ ঘটনা এবাৰ সংঘটিত হৈছে। ৰেলৰ খুন্দাত নিহত হৈছে দুই শ্ৰমিক, আনফালে গুৰুতৰভাৱে আহত হৈছে দুই শ্ৰমিক আৰু ইতিমধ্যে আহত শ্ৰমিক দুজনক সংকটজনক অৱস্থাত ততাতৈয়াকৈ গোৱালপাৰা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে আৰু উক্ত লোককেইজন নৰনাৰায়ণ সেতুৰ ৰেল বিভাগৰ নিৰ্মাণ কাৰ্যত অস্থায়ী শ্ৰমিক হিচাপে কৰ্মৰত আছিল। আমি এইখিনি মুহূৰ্তত আপোনালোকক এই খবৰ জনাই গৈছোঁ। শোকাবহ ঘটনা এবাৰ সংঘটিত হৈছে যোগীঘোপাত। নৰনাৰায়ণ সেতুত ৰেলৱে ট্ৰেকত খোজকাঢ়ি গৈ আছিল 4 শ্ৰমিক আৰু তেনে সময়তেই 4 শ্ৰমিকক মহতিয়াই নিছে ৰেলে। দুখনকৈ ৰেলে মহতিয়াই নিছে আৰু তাৰ মাজতেই দুজনকৈ শ্ৰমিকে কৰুণ মৃত্যু খাবলৈ লৈছে। আনফালে গুৰুতৰভাৱে আহত হৈছে দুই শ্ৰমিক আৰু সংকটজনক অৱস্থাত আহত দুই শ্ৰমিকক হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে। আমি এইখিনি মুহূৰ্তত আপোনালোকক জনাই গৈছোঁ এই চাঞ্চল্যকৰ খবৰ। আৰু যোগীঘোপাত এইবাৰ এক অতি শোকাবহ ঘটনা সংঘটিত হৈছে। নৰনাৰায়ণ সেতুত সংঘটিত এই শোকাবহ দুৰ্ঘটনাত নিহত হৈছে দুই শ্ৰমিক আৰু ৰেলৰ খুন্দাত নিহত হৈছে ৰেজাউল হক আৰু চহৰ আলী নামৰ শ্ৰমিক দুজন আৰু দুয়োৰে ঘৰ যোগীঘোপাৰ কৰিয়া পাহাৰ গাঁৱত বুলি ইতিমধ্যে জানিব পৰা গৈছে। আৰু আনফালে গুৰুতৰভাৱে আহত দুই শ্ৰমিকক হাস্পতালত ভৰ্তি কৰোৱা হৈছে আৰু ৰেলৱে ট্ৰেকেৰে খোজকাঢ়ি গৈ থাকোঁতেই দুখনকৈ ট্ৰেইনে মহতিয়াই নিছে 4 শ্ৰমিকক আৰু তাৰ পাছতেই এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। এইদৰে কান্দোনৰ উঠা পৰিলক্ষিত হৈছে। আমি আপোনালোকক এই সময়ৰ দৃশ্য দেখুৱাই গৈছোঁ। এতিয়া যোগীঘোপাত এইদৰে এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। ৰেলৰ খুন্দাত নিহত হৈছে দুই শ্ৰমিক আৰু নিহত শ্ৰমিক দুজনৰ পৰিচয় এইখিনি মুহূৰ্তত আমি আপোনালোকক পুনৰবাৰ জনাইছোঁ। ৰেজাউল হক আৰু চহৰ আলী নামৰ কৰিয়া পাহাৰ গাঁৱৰ দুই শ্ৰমিকৰ কৰুণ মৃত্যু হৈছে আৰু এই সন্দৰ্ভতে আমাৰ হাতত কেতবোৰ মন্তব্য আহি পৰিছে। সেই মন্তব্য এইখিনি মুহূৰ্তত আপোনালোকলৈ আগবঢ়াইছোঁ। আজি মানে 9টা 9:30 10টামান বজাত ঘপৰে ফোন আহিল ব্ৰিজত এক্সিডেণ্ট। দূৰলৈকে মই আহিলোঁ, আহি চালোঁ মানে দুটা লৈ গ'ল অলৰেডি শুনামতে চলেজত লৈ গৈছে গোৱালপাৰাত আমাৰ চিকিৎসালয়। সেই দুটা অলপ ভালে আছে বুলি এখন ফোন আহিল। আৰু এটা আছিল সেই ভলাৰ ল'ৰা, তাৰ নাম ৰেজাবুল, সি ডেড বুলি ঘোষণা কৰিছিল। তাৰপিছত মানুহ যাই চাই পেলাই এটা জিন্দাই আছে। সি লগে লগে এম্বুলেঞ্চৰ মানুহ আহিল, উঠাই লৈ তাক হস্পিটেল উঠাই লৈ গ'ল। এটা ডেড হৈ আছে, তাৰ নাম চহৰ আলী, দেউতাকৰ নাম ইয়াৰ আলম আৰু ঘৰ হ'ল কৰিয়া পাহাৰ, এই ফৰলাইনৰ কাষতে। চিনাক্ত হিচাপত এটা হ'ল এই ডেডটো এই ফৰলাইনৰ তাত, আৰু এটা ফৰলাইনৰ যে ৰেজাবুল ক'লোঁ সিও ফৰলাইনৰ সেই চুইচ গেটৰ তাত। সিও কাম কৰিব সিপাৰে বোলে কিবা ব্ৰিজৰ কি ৰেললাইনৰ কিবা কাম কৰিব। সিহঁতে যাওঁতে ইদিয়ে যায় আৰু ইদিয়ে আহে, ছুটি হোৱাৰ পিছত খোজকাঢ়ি আহে। এই খোজকাঢ়ি যাওঁতে আগৰ পৰা ট্ৰেইন আহিছে, সিহঁতে ভাবিছে বোধহয় নেকি এটা সিহঁতে আগৰখন ট্ৰেইন হৰেণ মাৰি আছে। পিছেদি যে ট্ৰেইন আহিছে সিহঁতে গম নাপায়। দুখন ট্ৰেইন একেলগে দলঙত উঠিছে, পিছৰখনে যে খুন্দা মাৰি সিহঁতৰ এক্সিডেণ্ট। এইখিনি নাম পৰা হেৰি নৰনাৰায়ণ সেতুৰ ব্ৰিজৰ ওপৰত, ৰেলৱে ব্ৰিজৰ ওপৰত। আজি মানে 9টা 9:30 10টামান বজাত ঘপৰে ফোন আহিল ব্ৰিজত এক্সিডেণ্ট। দূৰলৈকে মই আহিলোঁ, আহি চালোঁ মানে দুটা লৈ গ'ল অলৰেডি শুনামতে চলেজত লৈ গৈছে গোৱালপাৰাত আমাৰ চিকিৎসালয়। সেই দুটা অলপ ভালে আছে বুলি এখন ফোন আহিল। আৰু এটা আছিল সেই ভলাৰ ল'ৰা, তাৰ নাম ৰেজাবুল, সি ডেড বুলি ঘোষণা কৰিছিল। তাৰপিছত মানুহ যাই চাই পেলাই এটা জিন্দাই আছে। সি লগে লগে এম্বুলেঞ্চৰ মানুহ আহিল, উঠাই লৈ তাক হস্পিটেল উঠাই লৈ গ'ল। এটা ডেড হৈ আছে, তাৰ নাম চহৰ আলী,
দেউতাকৰ নাম ইয়াৰালাম আৰু ঘৰ হ'ল কৰিয়া পাহাৰ, এই ফৰলাইনৰ কাষতে। চিনাক্ত হিচাপত এই এটা হ'ল এই ডেটটো এই ফৰলাইনৰ তাত, আৰু এটা ফৰলাইন যে ৰেজাবুল ক'লোঁ, সিও ফৰলাইনৰ সেই চুইচ গেটৰ তাত। সিও কাম কৰিব, সিপাৰে বোলে কিবা ব্ৰিজৰ কি ৰেললাইনৰ কিবা কাম কৰিব। সিহঁতে যাওঁতে ইদিয়ে যায়, আৰু ইদিয়ে আহে, ছুটি হোৱাৰ পিছত খোজকাঢ়ি আহে। এই খোজকাঢ়ি যাওঁতে আগৰ পৰা ট্ৰেইন আহিছে, সিহঁতে ভাবিছে বোধহয় নেকি এটা, সিহঁতে আগৰখন ট্ৰেইন হৰেণ মাৰি আছে, পিছেদি যে ট্ৰেইন আহিছে সিহঁতে গম নাপায়। দুখন ট্ৰেইন একেলগে দলঙত উঠিছে, পিছৰখনে যে খুন্দা মাৰি সিহঁতৰ এক্সিডেণ্ট। এইখিনি নাম পৰা হেৰি নাই সেইটো ব্ৰিজৰ ওপৰত, ৰেলৱে ব্ৰিজৰ ওপৰত। আজি মানে 9টা, 9:30, 10টামান বজাত